মই এটা কিডনী বিকিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মই অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। মই যাতে মোৰ এটা কিডনী বিকিব পাৰোঁ আৰু যোনে ল'ব মোৰ এই কিডনীটো যাতে সুবিধা হয়, সেইকাৰণে মই আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিব কৈছোঁ। শ্বেয়াৰ কৰি দিয়ক। উপায়হীন হৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিবলগীয়া হৈছে আৰু মানে ইমানে বিপদত পৰিছোঁ মই, মোৰ এটা অংগ, মোৰ এটা বৃক্ক, মোৰ এটা কিডনী বিকিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিবলগীয়া হৈছে। এনেকুৱা বিপদত পৰিছোঁ, ইমানেই মানে সমস্যাত সন্মুখীন হৈছোঁ, কিন্তু আপোনালোকে বুজি নাপাব। ইমানে কষ্ট পাইছোঁ সেইটো মই বুজি পাইছোঁ। আপোনালোকক A to Z কৈ যাম। আচলতে মই যেন এই ডিচিশ্যনটো লৈছোঁ যেন কিডনী বিকিবৰ কাৰণে, বৃক্ক বিকিবৰ কাৰণে কেলৈ ডিচিশ্যন লৈছোঁ আপোনালোকক ক'ম মানে A to Z ছবি সহকাৰে আপোনালোকক দেখুৱাম যেন মই এই সিদ্ধান্তটো কিয় কাৰণে লৈছোঁ। বহুত ডিপ্ৰেশ্যনত গুচি গৈছোঁ, বহুত ডিপ্ৰেশ্যন হৈ গৈছে। সেইকাৰণে ভাবিছোঁ যেন খাবতো লাগিব, নহয় জানো? মানুহে যি থাকিবলৈ হ'লেতো খাব লাগিব। আপুনি যি থাকিবলৈ হ'লে খাব লাগিব। এডোখৰ বস্ত্ৰ লাগিব, অন্ন লাগিব, এটা বাসস্থান লাগিব, তেতিয়াহে আপুনি যি থাকিব পাৰিব, নহ'লে জানো পাৰিব? নোৱাৰে। ঠিক আছে, মই সেইকাৰণে মই এটা কিডনী বিকিম, মই এটা বৃক্ক বিকিম। মই ছ'চিয়েল মিডিয়া মাধ্যমৰ যোগেদি মই এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু মই নাজানো যেন এনেকৈ ছ'চিয়েল মিডিয়া মাধ্যমত আহি যেন এটা কিডনী বিকিম বা এটা বৃক্ক বিকিম বুলি কোৱাটো কিমান যুক্তিযুক্ততা আছে, কিমান মানে লিগেলি আনলিগেলি কিমান কি, মই সেইবিলাক একো নাজানো। কাৰণ কেলৈ মোৰ ডিগ্ৰী নাই, মই একো নাজানো। কিন্তু মই বিপদত পৰিছোঁ। সেইকাৰণে মোক পইচা দৰকাৰ হৈছে। মোৰ পইচা ইমানেই দৰকাৰ হৈছে মানে, আৰু পইচাৰ অভাৱতে মই এই কাণ্ডটো কৰিব লৈছোঁ। মই বহুত বিপদত পৰিছোঁ। ঠিক আছে, মই আপোনালোকক এটা দৃশ্য প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। আপোনালোকে চাওক, এয়া হ'ল বিলাহী খেতি। আপোনালোকে চাওক, এইফালে পানী হৈ গ'লে, এয়া বিলাহী খেতি দেই। চাওক আপোনালোকে, ইয়াত বিলাহী খেতি কৰিছিলোঁ আৰু বিলাহী চফা হৈ গ'ল। বৰষুণ দিলে আৰু পানী হৈ গ'ল, চফা হৈ গ'ল। ঠিক আছে, আপোনালোকে চাওক। আৰু বিলাহী খেতিটো কৰিছিলোঁ বহুত আশা দেখাৰে, বহুত আশা কৰি বিলাহী খেতিটো কৰিছিলোঁ। অকল এইবাৰ যেন মই বিলাহী খেতি কৰিছোঁ তেনেকুৱা নহয়। যোৱা বছৰ বিলাহী খেতি কৰিছিলোঁ আৰু যোৱা বছৰ বিলাহী খেতি কৰোঁতেও মোৰ এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে। আচলতে আমি কৃষিজীৱি, কৃষি কৰি খাওঁ, নতুবা কৃষি নকৰা হ'লে কাৰোবাৰ ঘৰত হাজিৰা কৰিব লাগিলেহেঁতেন, নহ'লে কাৰোবাৰ ঘৰত কিবা কাম কৰিব লাগিলেহেঁতেন, তেনেকৈ খাবলগীয়া হ'লহেঁতেন। কিন্তু এতিয়া মই যেন আনৰ ঘৰত অস্বাধীনভাৱে কাম কৰি খাবতো নোৱাৰোঁ। স্বাধীনভাৱে নিজে কিবা এটা কাম কৰি, মানে নিজৰ স্বাধীনভাৱে কিবা কাম এটা কৰি খাবলৈ বিচাৰোঁ। আনৰ ঘৰত গৈ কাৰোবাৰ এষাৰ কথা শুনি, কিবা এষাৰ কথা শুনি আনৰ ঘৰত হাজিৰা কৰি, আনৰ ঘৰত কাম কৰি মই খাব নোৱাৰোঁ। আৰু বেলেগে পাৰিব পাৰে, কিন্তু মই নোৱাৰোঁ। মই কাম কৰিব পাৰোঁ, কিন্তু আনৰ কথা শুনি, আনৰ অধীনত মই কাম কৰি খাব একদমেই নোৱাৰোঁ। মই নিজৰ অধীনত, নিজৰ স্বাধীনভাৱে কিবা এটা কাম কৰি মই খাবলৈ বিচাৰোঁ। মই নিজৰ স্বাধীনভাৱে, সেইকাৰণে মই বাম খেতি কৰিছিলোঁ। চাওকচোন, একদম অৱস্থা বেয়া। বিলাহী চাই লওক, আপোনালোকে চাই লওক। হয়তো আপোনালোকে মিছাই বুলি ক'ব পাৰে, চাই লওক। আৰু এইফালে দাংবডি লগাইছিলোঁ, চাওক। এয়া দাংবডি, এয়া গছ নবনে আৰু। কাৰণ কেলৈ? পানী হৈ গ'ল, বৰষুণ দি দিলে, এই গছ নবনে আৰু। চাই লওক, সেইবিলাক লগত গোটেই মৰহি গ'ল, চফা মৰহি গ'ল। চাই লওক, দেখিছে আপোনালোকে? চফা। বহুত আশা দেখাৰে খেতিটো কৰিছিলোঁ, বহুত আশা দেখাৰে খেতিটো কৰি কিবা এটা ল'ম, ভালদৰে কিবা এটা খাম, নতুবা কিবা এটা ঘৰৰ কিবা এটা সমস্যা এটা হৈছে, ঘৰৰ সমস্যাটো সমাধান কৰিম, কিবা এটা কৰিম। বহুত আশা দেখাৰে খেতিটো কৰিছিলোঁ। এই ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিবলগীয়া হৈ গ'ল, যিহেতুকে এই শাসনাধীন যোনখন চৰকাৰ, এই শাসনাধীন চৰকাৰখনে কৈ আছে আমুক অনুদান দিছোঁ, আমুক উন্নতি কৰিছোঁ, আমুক দিছোঁ, কিন্তু আমাকটোতো একো দিয়া নাই। এতিয়া উপায়হীন হৈ গৈছোঁ। এইটো কিবা এটা মানে বিকি, মানে কিবা এটা কৰিবলৈ হ'লেতো মজুত কিবা পইচা লাগিব। আৰু যোনকেইটকা পইচা আছিল, গাঁঠি ধন ভাঙি খেতিটো কৰিছিলোঁ, কিন্তু খেতি বৰবাদ হৈ গৈছে। খেতি চফা, বানপানী আহি গ'ল,
যোৱা বছৰ খেতি কৰিছিলোঁ, শিল বৰষুণ দি দিলে, 6-7 বিঘা খেতি কৰিছিলোঁ, 6-7 বিঘা খেতি কৰি চফা কৰি দিলে, একদম পূৰা শিল বৰষুণ দি দিলে, চফা কৰি দিলে, তাতো লাখ লাখ টকা পানীত পেলাই দিলোঁ। যোৱা বছৰ পৰা এই বছৰ লগালোঁ, এই বছৰ একে বৰষুণ গোটেই দিলে, বৰষুণ দি গোটেই খেতি বৰবাদ কৰি দিলে। আপোনালোকে কওকচোন, এনেকৈ মানুহ জীয়াই থাকিব পাৰে নেকি বাৰু? আমি কৃষিৰ ওপৰত নিৰ্ভৰশীল, কৃষি কৰ্ম কৰি আমি ঘৰ চলোঁ। আমি বিলাসিতা জীৱন নিবিচাৰোঁ, যেনে তেনে খাই থাকিব পালে হয়, কিন্তু সেই যেনে তেনে খাই থাকিবলৈ হ'লেতো পইচা লাগিব নহয়। খেতিটো কৰিছোঁ, খেতিটো কৰি গোটেই এতিয়া বৰবাদ হৈ গৈছে, গোটেই মৰি গৈছে। আপোনালোকে চাওকচোন, ৰঙালাও কৰিছিলোঁ, এতিয়া আপোনালোকে দেখিব, মই দেখুৱাই দিছোঁ, মই ছবিয়ে কেইটা মিছাই চাওক। ৰঙালাও কিন্তু লাগি আছে, কিন্তু গছ চাই লওক, এনেই পুৱত হ'বই নাপালে, নপকিলেই। এতিয়া এনেই এটা থ'লে গ'ল, কেতিয়া চাওক, এতিয়া ইমান ডাঙৰ ডাঙৰ এইবোৰ ৰঙালাও চাওক, এইবোৰ চব গেলি যাব কেতিয়া, এইবোৰ চাওকচোন না, আপোনাৰ চাওক, পকিবই নাপালে, এতিয়া গেলি থাকিব দিয়া এইবোৰ। এতিয়া কাক বিকিম, কোনে নিব এতিয়া? চাওক আপোনালোকে, ৰঙালাও চফা হৈ গ'ল, কোনে নিব, কোনে? চাওক, মই সেইকাৰণে বহুত উপায়হীন হৈ গৈছোঁ। মই এটা কিডনী বিকি দিম, মই একদম উপায়হীন হৈ গৈছোঁ। কিডনী বিকি কিবা এটা কাম কৰিব লাগিব, পইচা নাই, বিশেষকৈ পইচা নাই। আজি আমি যদি বেংকত যাওঁ, যে লোন এটা ল'বৰ কাৰণে আমাক লোন নিদিয়ে। বেকগ্ৰাউণ্ড চাব, কি কৰোঁ, সা সম্পত্তি কিমান আছে, কি কথা, বেকগ্ৰাউণ্ড চাব, আমাক নিদিয়ে। কি কৰিম কওকচোন, কি কৰিম, কি আপোনালোকে উপায় দিয়ক, কি কৰিম? মাথা বেয়া হৈ গৈছে, একদম মাথা বেয়া হৈ গৈছে। মই একদম বহুত উপায়হীন হৈ গৈছোঁ। মই এইটো কাৰণে একদম মোৰ কাম কৰা নাই, মেথাই কাম কৰা নাই, মোক বিদ্যা কৈছোঁ ন, মেথাই কাম কৰা নাই। মই সেইকাৰণে উপায়হীন হৈ এই কামটো কৰিব লৈছোঁ। মই আপোনালোকে হয়তো কিছুমানে ভাবিব পাৰে এইটো মিছা কথা কৈছে, আমুক কৈছে। আপোনালোকে লাইন লগাই দিয়ক, কিন্তু আপোনালোকে লাইন লগাই দিয়ক। যদি মই কিডনী যদি বিকিব নোৱাৰোঁ, মই যে এটা নিজৰ অংগ বিকি দিব নোৱাৰোঁ, যদি আপোনালোকে মোক কাণ গুৰুত খাই দিব, অনুৰোধ কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। এতিয়া মই ডিপ্ৰেশ্যনত পৰিছোঁ, মোৰ দৰে আৰু কিমান মানুহে ডিপ্ৰেশ্যনত পৰিছে চিন্তা কৰক আপোনালোকে। মই বাৰু অশিক্ষিত, পঢ়া শুনা নাই, কিন্তু মোৰ দৰে বহুতো যুৱক যুৱতী, বহুতো শিক্ষিত লোক, ডিগ্ৰীধাৰী, সেইসকলে ইমান ডিগ্ৰী লৈ ইমান পঢ়া শুনা কৰি এনেদৰে ঘৰত বেকাৰ হৈ পৰি থাকিবলগীয়া হৈছে। আৰু কিবা এটা কৰিছে যদিও এনেদৰে মোৰ নিচিনাকৈ এনেদৰে একদম ধ্বংস হৈ গৈছে। চাওকচোন, দেখিয়ে বেয়া লগা হৈ গ'ল। চাওকচোন, একদম চফা, একদম কৈছোঁ না, চফা, একদম বৰবাদ। মই সেইকাৰণে উপায়হীন হৈ গৈছোঁ। আৰু এই বৃক্ষ বিকিম বুলি কোৱা ক্ষেত্ৰত যদি কিবা আইনীগতভাৱে যদি কিবা অপৰাধ যদি মই নাজানো, যি হওক মই চলিব লাগিব। মা দেউতা আছে মোৰ ঘৰত, আৰু এজনী বাই আছে, এটা ভাগিন আছে। মই মা দেউতাকতো খুৱাব লাগিব, এজনী বাই আছে, বাইজনীকতো চাব লাগিব, এটা ভাগিন আছে, কোনে খুৱাব? মই খুৱাব লাগিব। মানুহে কয় ল'ৰা মানুহৰ দুখ নাই, মানুহে কয় দেই ল'ৰা মানুহৰ দুখ নাই, ঘেণ্টাৰ দুখ নাই, ল'ৰা মানুহৰ দুখ নাই, কয় ল'ৰা মানুহৰ একো টেনশ্যন নাই। সেই মাকৰ কথা ভাবিব লাগিব, এই বাপেকৰ কথা ভাবিব লাগিব। যদি ঘৰত এজনী বাই এজনী ভণ্টি থাকে, বাইৰে ভনীৰ কথা ভাবিব লাগিব। আৰু ঘৰখনৰ সমস্যাবোৰ থাকিলেই, আৰু যদি ক'ৰবাত যদি কিবা কিবি হয় নহয়, ডাইৰেক্ট মতাটোকে দুখিব, মতাটো বেয়া, আমুক বেয়া, সেই সমস্যাখিনি থাকিলেই মানুহে কয় মতা মানুহৰ দুখ নাই। এজন পুৰুষ হৈ চাওক, তাৰপিছত ক'ব। সেইটেগা, প্লিজ সহায় কৰিব বুলি মই অনুৰোধ কৰিছোঁ। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে মই এটা বৃক্ষ বিকিব পাৰোঁ, মই এটা কিডনী বিকিব পাৰোঁ। চাই লওক, পানী সোমাই বৰবাদ হৈ গ'ল। চাওক না, কষ্টখিনিৰ কথা বাদ দিলোঁ। মই যেনে খেতিটো কৰিছিলোঁ, কষ্টখিনিৰ কথা বাদ দিলোঁ। যোনখিনি গাঁঠি ধন ভাঙিছিলোঁ, সেই গাঁঠি ধনখিনি নোলাই। চাওক, পানী গোটেই সোমাই গ'ল। চাওক না, গোটেই ৰঙা পৰি আহিলে। এতিয়া এইখিনি যেন অলপ আৰু 5 গিলালে মানে গোটেই ৰঙা পৰি আহিব। এই তলৰ পাতটো এটা হেৰি, এইটো পকি আহিলে নহয়, নাই অলপ পাছতে পূৰা টুটুৱা পৰি আহিব, একদম টুটুৱা পৰি আহিব। তো মই সেইকাৰণে অনুৰোধ কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। মই এটা কিডনী বিকিম, মই চাইন কৰি চহী কৰি দিম, মই নিজৰ ইচ্ছাকৃতভাৱে দেই। ইয়াত কোনো জোৰ জবৰদস্তি মোক কিডনী বিকিবৰ কাৰণে ইয়াত কোনো জোৰ জবৰদস্তি কৰা নাই। মোৰ চলিবলৈ অভাৱ হৈছে, মোৰ চলিবলৈ অভাৱ হোৱাৰ কাৰণে মই এটা কিডনী বিকিব লৈছোঁ। একদম চলিবলৈ অভাৱ হৈছে। মোৰ মা দেউতা আছে, মা দেউতাক খুৱাব লাগিব। এতিয়া মা দেউতা কৰিব পৰা হৈ আছে, কিন্তু এদিনটো কৰিব নোৱাৰা হৈ যাব, তেতিয়াতো মই খুৱাব লাগিব। যদি এতিয়াৰ পৰাই যদি এটা গাঁঠি ধন, যদি এটা মোটা অংক যদি গোটাই থ'ব নোৱাৰোঁ, বেংক বেলেঞ্চ যদি গোটাই থ'ব নোৱাৰোঁ, পাছত কি অৱস্থা হ'বগৈ কওকচোন। আৰু অসুখ বিসুখ বেমাৰ আজাৰবোৰ থাকিলেই, আজিকালি আপুনি ওচৰৰ কাৰোবাৰ এঘৰত যদি আপুনি পইচা টকা এটা দিয়ক বুলি হাত পাতকচোন, কোনো নিদিয়ে।
এটকা এটা আপোনালোকক সহায় নকৰে। আৰু সেই ওচৰ চুবুৰীয়া বা ঘৰৰ কিনাৰ ওচৰৰ মানুহে সহায় কৰোঁ বুলি ক'লে মানে আপোনাক সহায় কৰি দিব পাৰিব, ইমানে মানে ধনী মানুহ থাকে দেই, কিন্তু সহায় নকৰে। কিন্তু আপুনি যদি সেই মানুহক যদি কয় যেন মই মাটি এবিঘা দিছোঁ আপোনাক, এই মাটি এবিঘা লওক, মোক অলপ পইচা দিয়ক, তেতিয়া আপোনাক পটককৈ দি দিব, গম পাই আছে। মই সেইটো কাৰণে বহুত বিপদত পৰিছোঁ। এটা মই কিডনী বিকিম, আৰু কিডনী বিকি যোনটো পইচা পাম নহয়, এটা ব্যৱসায় আৰম্ভ কৰিম। আৰু খেতি বাদ দিলোঁ, মই জীৱনত খেতি নকৰোঁ। যোৱা বছৰ খেতি কৰিছিলোঁ, যোৱা বছৰ এটকা নাপালোঁ। শিল বৰষুণে গোটেই চফা দি দিলে। আৰু যেতিয়া শিল বৰষুণ দিছিলে নহয়, তেতিয়া চৰকাৰৰ ফালৰ পৰা কিছুমান পইচা দিব, আধা মূল্যটো বা মানে যিমানটো খৰচ হৈছিল সেই খৰচটো পইচা দিম বুলি কৈছিল। কিন্তু আমাৰ গাঁৱত যোনসকলে কৃষিৰ লগত জড়িত থকা আছে সিহঁতক খবৰ কৰিলোঁ, বাল ফটো মাৰিবলৈকে নাহিলে কেলা। সঁচা কথা কৈছোঁ, একদম মাথা বেয়া হৈ যায় কেলা। ইমান আমাৰ নিচিনা মানুহ একদম জীয়াই থকাতকৈ নথকাই ভাল। সঁচা কথা কৈছোঁ। আপোনালোক কি অনুভৱ হয় কি অনুভৱ নহয় নাজানো, কিন্তু আমাৰ নিচিনা মানুহ পৃথিৱীত জীয়াই থকাতকৈ নথকাই ভাল। আমি এনেই পৃথিৱীখন নষ্ট কৰি আছোঁ, হাগিছোঁ মুতিছোঁ, এনেই নষ্ট কৰি আছোঁ। না কাৰোবাক আমি কিবা সহায় কৰিব পাৰিছোঁ, না কাৰোবাক কিবা অনুপ্ৰাণিত কৰিব পাৰিছোঁহে, নিজৰ এইটো অৱস্থা। পঢ়িলোঁ শুনিলোঁ, একোডাল কৰিব নোৱাৰিলোঁ। মা দেউতা সৰুৰ পৰা পঢ়ালে শুনালে, ডাঙৰ দীঘল কৰালে, পঢ়ালে, এতিয়া আহি পিনে এতিয়া ইমান ডাঙৰ হ'লে একোডাল নাই। না চৰকাৰৰ পৰা কিবা সুবিধা এটা পাইছোঁ, না কিবা এটা পাইছোঁ। আন নালাগে গম পাইছেনে, এই যোনটো চৰকাৰৰ এইটো কৃষকৰ পইচা, PM কিষাণৰ যোনটো পইচা, সেই পইচাটোকে নাপাওঁ। আৰু যোনসকলে সেই PM কিষাণৰ পইচাটো পোৱা যোগ্য নহয়, সেইসকলে পাই থাকে। কিন্তু আমি মেম্বাৰ হতুৱাই আমাক 3বাৰকৈ এপ্লাই কৰালে এই PM কিষাণৰ পইচাটো, আজিলৈকে PM কিষাণৰ পইচাই নোসোমালে। আমি পোৱা যোগ্য হয় নহয়? মই এইবোৰ গোটেই খেতি কৰি আছোঁ, খেতি বৰবাদ হৈ গৈছে, কিবা এটা পোৱা যোগ্য হয় নহয়? আপোনালোকে কওক হে। একদম উপায়হীন হৈ গৈছোঁ, আৰু উপায়হীন হোৱাৰ কাৰণে মই এইটো ডিচিশ্যন লৈছোঁ। আৰু যদি কিবা আইনী প্ৰক্ৰিয়া যদি কিবা যে অপৰাধ হৈছোঁ, মোক জেল দিলেও লৈ যাওক, ফাঁচি দিয়ক, মই ভয় নকৰোঁ। কাৰণ কেলৈ বিপদত পৰিছোঁ। আৰু যেতিয়া মানুহ এজন বিপদত পৰে নহয়, বিপদত পৰা মানুহজনেহে গম পায় যেন সেই সময়ত কিমান কষ্ট হৈ থাকে। অনুৰোধ কৰিছোঁ, আৰু যাতে এই ভিডিঅ'টো কোনেও বেয়া মন্তব্য নকৰে, মই অনুৰোধ কৰিছোঁ। সেই বেয়া মন্তব্য কৰাৰ আগত আপুনি ভাবিব, আপোনাৰো লাইফত কিবা এটা চাগে দুখ হৈছিল। মানুহক কোনো ক'ব নোৱাৰে যেন জন্মৰ পৰা যিমান ডাঙৰ হৈছে, সেই জন্মৰ পৰা ডাঙৰ হোৱা সেই মানুহজনৰ কিবা নহয় কিবা এটা বিপদ হয়। আৰু সেই বিপদটোৰ কথা মনত পেলাব আপুনি বেয়া মন্তব্যটো কৰাৰ আগত। মই অনুৰোধ কৰিছোঁ বেয়া মন্তব্য নকৰিব। আৰু মই অসমবাসী ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। মই এটা কিডনী বিকিব বিচাৰিছোঁ মোৰ অভাৱত। যিমান মই ইয়াৰ খেতিত ইমান পইচা খৰচ কৰি বহুত দুখ লাগিছে। মই সেই দুখৰ কাৰণে যি গাঁঠি ধন ভাঙি খেতিটো কৰিছিলোঁ, খেতি মোক গোটেই বৰষুণ দি মোক গোটেই নষ্ট কৰিলে। ইয়াত বহুত পইচা খৰচ হৈ আছিলে, এটকা পইচা নাপালোৱে। এয়া ফুল ফুলিছিলেহে, লাগিছিলেহে, চফা হৈ গ'ল। মই একদম বহুত উপায়হীন হৈ গৈছোঁ। মই সেইকাৰণে এটা কিডনী বিকিব লৈছোঁ। মই একদম চলিব লাগিবতো, খাই জীয়াই থাকিব লাগিব নহয়। এতিয়া পপীয়া নহয় আত্মঘাতী হৈ মৃত্যু হ'বলৈ। কিছুমান আত্মঘাতী হয়, এতিয়া মাইণ্ডে কাম নকৰাৰ কাৰণে কি হয়, কিছুমান আত্মঘাতী হয়। কিন্তু মই সেইবিলাক কৰিব নোৱাৰোঁ। যি থাকিব লাগিব, মা দেউতা আছে, মা দেউতাক খুৱাব লাগিব, নহয় জানো? ঘৰখনত যিহেতুকে একমাত্ৰ ল'ৰাক মা দেউতাক খুৱাব লাগিব। ইমান আমি ধনী মানুহ নহয়, খেতি কৰি কিনে খাই থাকিবলৈ গোটেই বহুত বিপদত পৰিছোঁ। মই সেইকাৰণে অনুৰোধ কৰিছোঁ, এটা মই কিডনী বিকিম। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আৰু এইবাৰ কিমান মানে এইটো ছ'চিয়েল মিডিয়াত কোৱাটো কিমান মানে এইটো মানে কিমান এটা আইনী প্ৰক্ৰিয়াত দুখ যদিও মই নাজানো, কিন্তু মোৰ ডিগ্ৰী চিগ্ৰী একো নাই। মই আইনৰ মতে দুখ যদিও নাজানো, কিন্তু মই বিপদত পৰিছোঁ কাৰণে এই ভিডিঅ'টো দিবলগীয়া হ'ল। অনুৰোধ কৰিছোঁ বেয়া কমেণ্ট নকৰিব। মোৰ বেয়া কমেণ্ট কৰি আৰু ডিপ্ৰেশ্যনত পেলাই নিদিব। বেয়া কমেণ্ট নকৰিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, অনুৰোধ কৰিছোঁ। আৰু এই শাসনাধীন চৰকাৰখনকো মই ক'ব বিচাৰিছোঁ, আপোনালোকে কৈ থাকে আমুক দিছে, কিন্তু কি দিছে? একোডালে দিয়া নাই। কি দিছে? আৰু মই আজি ভুগিছোঁ, মোৰ দৰে বহুতো লোক ভুগিছে এনেদৰে ডিপ্ৰেশ্যনত। খেতি কৰে আশাহত, গম পাইছে? লাখ লাখ টকা দি খেতি কৰে, আৰু খেতি যি প্ৰকৃতিয়ে যি বৰষুণ দিব, ধুমুহা দিব, শেষ কৰি পেলাই। অনুৰোধ কৰিছোঁ, মই এটা বিকিম। প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।